আপোনাৰ পত্নীক লৈ যিটো কথা ওলাইছে ISIৰ কথাটো কি ক'ব আচলতে মানে হাঁহি লগা কথা আৰু বিজেপিৰ ওচৰত আৰু একো মানে নাই পোৱা আজি কোনোবা বিৰুদ্ধে আমি মাটিৰ ওপৰত মাটি কেছ ওলাই আছে ডেফেমেশ্যন কেছ ওলাই আছে এইবোৰ চব কেছ লুকাব লাগে তলত মানে পেলাব লাগে সেইকাৰণে এই ধৰণৰ মানে অদ্ভুত মানে যুক্তিহীন কথাবোৰ প্ৰকাশ কৰিছে সেইটোৱে তেওঁলোকৰ দুৰ্বলতা আৰু লাহে লাহে তেওঁলোকৰ যে ভৰি তলত মাটি নাই সেইটোৱে প্ৰমাণ কৰিছে যোৱাবাৰ মই যোৰহাট লোকসভা নিৰ্বাচনত প্ৰায় এমাহ আগতেহে এই ধৰণৰ বিভিন্ন ধৰণৰ অপপ্ৰচাৰ মই নিজৰ ঘৰৰ সম্পৰ্কে মই পাইছিলোঁ বা সন্মুখীন হ'বলৈ হৈছিলোঁ এইবাৰতো এক বছৰ আৰম্ভৰ পৰাই বিজেপিয়ে আৰম্ভ কৰি দিছে এনেধৰণৰ অপপ্ৰচাৰ তো অসমৰ জনসাধাৰণো বুজি পাইছে যে নিৰ্বাচন কাষ চাপিছে বিধানসভা নিৰ্বাচন কাষ চাপিছে আৰু এই ধৰণৰ বিজেপি অপপ্ৰচাৰ তেওঁলোকে চলাই আছে মোৰ ফালৰ পৰা তেওঁলোকৰ শুভেচ্ছা থাকিল মই ইতিমধ্যে কৈছোঁৱে যদি মোৰ পত্নী পাকিস্তানৰ এজেণ্ট তো মই ইণ্ডিয়াৰ এজেণ্ট যদি তেওঁ ISI তো মই ৰ এজেণ্ট এইটো ধৰণৰ কথাখিনি চবে বুজি পাইছে দেখি ইয়াত ৰাজনীতি ইয়াত সোমাই আছে মই ভাবোঁ যে পৰৱৰ্তী দিনত অসমৰ জনসাধাৰণে এই ধৰণৰ কথা লৈ এটা উচিত উত্তৰ অহা বিধানসভা নিৰ্বাচনত দিব দেশপ্ৰেমকলৈ এটা প্ৰশ্ন উত্থাপন হৈছে যে আপোনাৰ পত্নী আজি 12 বছৰে অসমীয়াটো বাদেই দিয়ক ভাৰতীয় নাগৰিকত্বই মানে লোৱা নাই দুখন দেশৰ নাগৰিকত্ব লৈ আছে বুলি এইবোৰ চব যিসকলে কথা নাজানে মই সেইটোৱে কৈছোঁ যে যিসকলৰ পৰিয়ালৰ আজি এটা পিছত এটা কেছ ওলাই আছে যিসকলৰ কলিয়াবৰ তিনিআলি লৈ এটা কিবা গুৱাহাটীত PIL চলি আছে যিসকলৰ ৰিজৰ্ট লৈ বিভিন্ন তৰ্ক বিতৰ্ক হৈছে তেওঁলোকে এই ধৰণৰ যেতিয়া প্ৰশ্ন উত্থাপন কৰে কৰক মোৰো আপত্তি নাই অসমৰ জনসাধাৰণে বিচাৰ কৰিব মোৰ অসমৰ জনসাধাৰণৰ ওপৰত মোৰ বিশ্বাস আছে আৰু মই পুনৰবাৰ কৈছোঁ এই নিজৰ মাটি সম্পত্তি এইবোৰ চব ৰিজৰ্টৰ কেছবোৰ তলত পেলাবলৈ এই ধৰণৰ কথাবোৰ কৈ আছে মই ভাবোঁ বিশেষকৈ বিজেপি দলৰ নেতৃত্ব বিশেষকৈ মুখ্যমন্ত্ৰীয়ে কৈছোঁ নাম লৈছোঁ আৰু কিনো আছে আৰু যে তেওঁ যে নতুন বিজেপি সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া হৈছে দিলীপ শইকীয়া ডাঙৰীয়া কেনেবাৰে যিদৰে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী হৈ গ'ল ছাৰপ্ৰাইজ মুখ্যমন্ত্ৰী বেকডোৰ মুখ্যমন্ত্ৰী দিলীপ শইকীয়া ডাঙৰীয়া পৰৱৰ্তী সময়ত বা 3-4 মাহ পিছত তেওঁ ঘপককৈ মুখ্যমন্ত্ৰী হৈ যাব নেকি এই চিন্তাত আজি তাৰিখত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা পৰিছে মই নাজানো তেওঁ হয় কাৰ হয় কিছুমানতো অচিনাকি মানুহবোৰ আৰম্ভ কৰিছে কাৰ হয় কি হয় আমি নাজানো কিন্তু মুখ্যমন্ত্ৰীৰ তেওঁ নিজৰ এটা সংখ্যা কি আছে যে তেওঁলোকৰ পৰিয়ালৰ কেছৰ মাটি কেছবোৰ PIL কেছবোৰ সব দিল্লীৰ নেতৃত্বত তেওঁলোকৰ বিজেপি দলৰ নেতৃত্ব কাণত পৰিছে কোন সময় তেওঁক আউট দিলীপ শইকীয়া ইন হৈ যায় এয়া লৈ তেওঁলোকৰ মনত এটা সংখ্যা নিশ্চয় আছে তেওঁৰ যি কথাখিনি তেওঁৰ যিখিনি কথা বা ৰাজ্যিক বিজেপি দলে যিখিনি কথা কৈছে তাৰ পৰাতো মোৰ ইংগিত এইটোৱে যে কোনদিনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আউট আৰু দিলীপ শইকীয়া ডাঙৰীয়া ইন হৈ যায় সেয়া সেইটো মানে নিজকে বচাবলৈ তেওঁলোকে এই ধৰণৰ খোজকপা চলি আছে তেওঁক জানিব ইয়াৰ পূৰ্বেও হৈছে মানুহে বিচাৰিছিলে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া তেওঁ ঘপককৈ হৈ গ'ল এতিয়া এইবোৰ চব পুনৰবাৰ কৈছোঁ মাটিৰ কেছ এইবোৰ চব কেছৰ কয়লাৰ এই যে কি কোনোবা যদি ধৰা পৰিলে কিবা ED ৰেড হ'ল কিবা বঞ্চল নে কিবা চব এইবোৰ চব কাণত পৰিছে কাৰ লগত সম্পৰ্ক চব গম পাইছে এইখিনিতো পিছত গৈ তেওঁলোকৰ নিৰ্বাচনত ক্ষতি কৰিব সেইদিনা কোন তেওঁ আউট হয় দিলীপ শইকীয়া ইন হয় এইটোৱে নিজৰ গাদী বচাবলৈ মই ভাবিছোঁ অলপ তেওঁলোকে